হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে এক্সচেঞ্জ কাৰ্ডৰ এপ্লাইটো কেনেকৈ কৰে আৰু কি ডকুমেণ্ট লাগে, চব প্ৰচেছ মই এইটো ভিডিঅ'ত দেখুৱাম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব। তো ইয়াৰ কাৰণে আমাক ক্ৰোম ব্ৰাউজাৰত চাৰ্চ কৰিব লাগিব এক্সচেঞ্জ কাৰ্ড এপ্লাই। চাৰ্চ কৰাৰ পিছত চাওক, প্ৰথমে যিটো ৱেবছাইট আহিছে এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি, এইটো ছাইডত আমাক ক্লিক কৰিব লাগিব। তো এইটো ছাইড অপেন হোৱাৰ পিছত ইয়াত চাওক লিখা আছে এপ্লাই উইথ আধাৰ, ইয়াত আপুনি ক্লিক কৰিব। তো নেক্সট ইয়াত ক্লিক কৰিলে এনেকুৱা অপেন হ'ব। ইয়াত যদি আপোনাৰ ইয়াত ID এটা বনোৱা আছে তেন্তে আপুনি ইয়াত লগ ইন কৰিব পাৰে, আৰু যদি বনোৱা নাই তেন্তে ইয়াত যি লিখা আছে ৰেজিষ্টাৰ নাও বুলি, এই আপুনি ৰেজিষ্টাৰ নাওত ক্লিক কৰিব আৰু ক্লিক কৰি এটা নিউ ID বনাই ল'ব। অ'কে, তো ৰেজিষ্টাৰ নাওত ক্লিক কৰাৰ পিছত এনেকুৱা অপেন হ'ব। প্ৰথমে আপুনি ইয়াত মোবাইল নম্বৰটো দি জেনেৰেট OTPত ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহিব, OTPটো ইয়াত ছাবমিট কৰি দিব। তাৰপিছত যিটো আপোনাৰ নেম হয় নেমটো ইয়াত দিব, জেণ্ডাৰটো ছিলেক্ট কৰিব, ডেট অফ বাৰ্থডে, মান্থ, ইয়াৰ এইবিলাক ডিটেইলছ দি দিব। বেছিক পাৰ্চনেল মেছেজত ইয়াত হাই দিয়াৰ বুলি লিখি দিব বা যিকোনো এটা মেছেজ লিখি দিব। তাৰপিছত ইউজাৰ নেম এটা বনাই ল'ব যিটো আপোনাৰ ইজি হয়। বনোৱাৰ পিছত পাছৱৰ্ড আপুনি বনাই ল'ব। পাছৱৰ্ড বনাই কনফাৰ্ম পাছৱৰ্ডত দি ইয়াত যে লিখা আছে আই কনচেণ্ট টাৰ্ম এণ্ড কণ্ডিশ্যনছ, এইটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যি চাইন আপ আছে চাইন আপত ক্লিক কৰি এইটো স্ক্ৰল কৰি একচেপ্টত ক্লিক কৰিব। ক্লিক কৰিলে আপোনাৰ যিটো একাউণ্ট হয় সেইটো হৈ যাব। এই একাউণ্টটো হৈ যোৱাৰ পিছত আপুনি এবাৰ বেক কৰিব। বেক কৰি যিটো আপুনি মোবাইল নম্বৰ দিছিলে সেইটো মোবাইল নম্বৰ আৰু পাছৱৰ্ডেদি ইয়াত লগ ইন কৰিব। তো চাওক, মোৰ আগৰে এইটো ID বনোৱা আছিল, তো মই ইয়াত দি চাইন আপত ক্লিক কৰিলোঁ। চাইন আপত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ অপেন হ'ব। ইয়াত আপুনি স্কিপ নাওত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব। ইয়াত চাওক, তো এতিয়া আমি আকৌ বেক হৈ প্ৰথমে যিটো চাইট আছিল এইটোত যাম। ইয়াৰ পিছত এপ্লাই উইথ আধাৰত ক্লিক কৰিম। এতিয়া ডাইৰেক্ট যিটো এক্সেঞ্জ কাৰ্ড বনোৱাৰ ফৰ্মটো ডাইৰেক্ট আহিব। ইয়াত অহাৰ পিছত আপুনি একেবাৰে নিচলৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াত আধাৰৰ ডিটেইলছবোৰ দিব। ইয়াত ক্লিক কৰি আপোনাৰ যিটো আধাৰ নম্বৰটো হয় আধাৰ নম্বৰটো প্ৰথমে ইয়াত দিব। আধাৰ নম্বৰটো দিয়াৰ পিছত আপোনাৰ যিটো নেম আছে আধাৰত যিটো আপোনাৰ নেমটো আপুনি ইয়াত লিখিব কেপিটেল লেটাৰ। নেম আৰু আধাৰ নম্বৰটো দিয়াৰ পিছত ইয়াত ভেৰিফাই আধাৰত ক্লিক কৰিব। ভেৰিফাই আধাৰত ক্লিক কৰিলে আপোনাৰ আধাৰ লিংক যিটো মোবাইল নম্বৰ আছে তাতে এটা OTP যাব। OTPটো আপুনি ইয়াত দি ভেৰিফাইত ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত এনেকুৱা এটা ফৰ্ম আহিব। ইয়াত আপোনাৰ পাৰ্চনেল ডিটেইলছবোৰ দিব। প্ৰথমে যিটো জেণ্ডাৰ হয় আপোনাৰ মেল ফিমেল ছিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ইমেইলটো ইয়াত দিব। ইমেইলটো ইয়াত ভালকৈ টাইপ কৰিব। ইমেইলটো দিয়াৰ পিছত যিটো আপোনাৰ ফাদাৰ্ছ নেম এইবিলাক যে ডিটেইলছ দিয়া আছে চব আপুনি কেপিটেল লেটাৰতে লিখিব যাতে কোনো ভুল নহয়। তো প্ৰথমে আপোনাৰ জিমেইল যিটো আছে জিমেইলটো আপুনি ইয়াত টাইপ কৰিব। জিমেইল টাইপ কৰাৰ পিছত আপোনাৰ ফাদাৰ্ছ নেমটো ইয়াত দিব। ফাদাৰ্ছ নেমৰ পিছত মাদাৰ্ছ নেম, তাৰপিছত মাদাৰ্ছ নেম দিয়াৰ পিছত ইয়াত ডেট অফ বাৰ্থটো ছিলেক্ট কৰি ল'ব। ইয়াৰ মান্থ আৰু ডেটটো এনেকৈ দিব। তো এইখিনি দিয়াৰ পিছত নেক্সট আমাক দিব লাগিব কাষ্ট। আপোনাৰ কাষ্ট কোনটো হয়, জেনেৰেল, OBC নে? তো মোৰ ক্ষেত্ৰত জেনেৰেল হয়, তো মই ইয়াত জেনেৰেল দি দিম। তো চাওক, কাষ্টটো জেনেৰেল দিয়াৰ পিছত ইয়াত আহে EWS। তো যদি আপোনাৰ EWS আছে তেন্তে ইয়াত ইয়েছ কৰি দিব, যদি নাই তেন্তে ন' কৰি দিব। এইখিনি দিয়াৰ পিছত নেক্সট আমাক চাওক ইয়াত লিখা আছে এক্স ছাৰ্ভিচমেন। তো এক্স ছাৰ্ভিচমেন যদি হয় ইয়েছ দিব, নহ'লে ন'। এইখিনি দিয়াৰ পিছত এতিয়া নেক্সট আমাক ছিলেক্ট কৰিব লাগিব ৰিলিজন। আপোনাৰ ৰিলিজন কোনটো হয় ৰিলিজনটো ছিলেক্ট কৰিব। তাৰপিছত মেৰিটেল ষ্টেটাছ, ইয়াত ছিংগল নে মেৰিড এইটো ছিলেক্ট কৰিব। তাৰপিছত চাওক প্ৰমিনেণ্ট আইডেণ্টিফিকেশ্যন মাৰ্ক, আপোনাৰ শৰীৰত কিবা তিল বা কোনো আইডেণ্টিফিকেশ্যন মাৰ্ক আছে নেকি? যদি আছে ইয়াত লিখি দিব, আৰু যদি নাই ইয়াত নট এপ্লিকেবল বুলি লিখি দিব। তাৰপিছত নেক্সট আপোনাৰ কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছটো কি হয় এইটোও ইয়াত ছিলেক্ট কৰি ল'ব। তো এইখিনি দিয়াৰ পিছত এতিয়া হাইট, ফিজিকেল এট্ৰিবিউটছৰ আপোনাৰ হাইটটো কিমান হয়, কিমান চেণ্টিমিটাৰ, হাইটটো আপুনি ইয়াত টাইপ কৰি দিব। হাইটটো দিয়াৰ পিছত আপোনাৰ ৱেইটটো কিমান হয় ৱেইটটোও ইয়াত লিখিব। তো হাইট আৰু ৱেইট দিয়াৰ পিছত নেক্সট এইবিলাক দিব নালাগে, অপশ্যনেল হয়। নেক্সট ইয়াত আপোনাৰ
আপুনি PWD হয় নেকি, যদি PWD হয় ইয়েছ দিব, নহ'লে নো দিব। দিয়াৰ পিছত নেক্সট ছেভ এণ্ড নেক্সটত এতিয়া আমি ক্লিক কৰিম। তো ক্লিক কৰাৰ পিছত এতিয়া আমাক এড্ৰেছ ছেকশ্যনটো ফিল কৰিব লাগিব। চাওক, প্ৰথমে যিটো লিখা আছে নেম অফ দ্য হাউচ, এইটো দিব নালাগে। তাৰপিছত লিখা আছে হাউচ নাম্বাৰ, আপোনাৰ হাউচ নাম্বাৰটো কিমান হয়, হাউচ নাম্বাৰটো ইয়াত লিখি দিব। এইবিলাক এড্ৰেছ আপোনাৰ আধাৰ কাৰ্ড আৰু মানে ভোটাৰ ID কাৰ্ডত ভালকৈ এড্ৰেছটো দিয়া আছে। তো আধাৰ কাৰ্ড আৰু ভোটাৰ ID কাৰ্ডত যিটো এড্ৰেছ দিয়া আছে ইয়াত লিখি দিব। তো প্ৰথমে আপোনাৰ যিটো হাউচ নম্বৰ হয়, হাউচ নম্বৰটো আপুনি ইয়াত দিব। তাৰপিছত আপোনাৰ লোকেলিটিত মানে আপোনাৰ ভিলেজ নেমটো দিব। তাৰপিছত ইয়াত চাওক ভিলেজ, টাউন, ৱাৰ্ড, চিটি, ইয়াত আপোনাৰ টাউনৰ নেমটো দিব। দিয়াৰ পিছত নেক্সট আপোনাৰ যিটো পোষ্ট অফিচ হয়, পোষ্ট অফিচৰো নেমটো ইয়াত দিব, পোষ্ট অফিচ। তাৰপিছত পুলিচ ষ্টেচন, পিনক'ড, তাৰপিছত ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব। তাৰপিছত আপোনাৰ চাব ডিভিশ্যন কোনটো হয় এইটো ছিলেক্ট কৰিব। ৰেভিনিউ চাৰ্কেল, তাৰপিছত ৰেচিডেঞ্চ, এইবিলাক ডিটেইলছ আপুনি ছিলেক্ট কৰিব। আৰু বাকী যিবোৰ আছে সেইবিলাক আপুনি কেপিটেল লেটাৰতে লিখিব। তো এইখিনি দিয়াৰ পিছত নেক্সট, যদি আপোনাৰ কমিউনিকেশ্যন এড্ৰেছটোও ছেম হয়, তেন্তে ইয়াত যে লিখা আছে ইয়েছ আৰু নো, তো ইয়েছত ক্লিক কৰিব। তো ইয়েছত ক্লিক কৰিলে অট'মেটিকলি ওপৰৰ ডিটেইলছবিলাক ইয়াত আহিব, আৰু ইয়াত আৰু কোনো এক্সট্ৰাভাৱে কোনো টাইপ কৰিব নালাগে। এতিয়া আমি নেক্সট যে লিখা আছে তলত ছেভ এণ্ড নেক্সটত এতিয়া আমি ক্লিক কৰিম। এবাৰ ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ আগতে এবাৰ চেক কৰি ল'ব। যদি চব ডিটেইলছ ঠিক আছে তেন্তে আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। তো নেক্সট ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত এতিয়া আমাক এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু যদি আপোনাৰ কিবা কম্পিউটাৰ স্কিল আছে এইবিলাক ডিটেইলছ ইয়াত আমাক ফিল কৰিব লাগিব। প্ৰথমে চাওক, ইয়াত লিখা আছে যেনে আপোনাৰ মেট্ৰিকৰ পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, এইবিলাক ডকুমেণ্ট আপুনি PDF ফাইল বনাই ল'ব 1 MBৰ তলত। তো যিবিলাক আপোনাৰ মেট্ৰিকৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট, আৰু হাই ছেকেণ্ডেৰীৰো পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, বা যদি আপুনি ডিগ্ৰীও পাছ কৰিছে ডিগ্ৰীৰো পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটবোৰ ইয়াত আপুনি PDF ফাইল বনাই ল'ব। তো PDF ফাইল বনোৱাৰ পিছত নেক্সট এতিয়া আমি যিবিলাক ইয়াত ডিটেইলছ আছে এইবিলাক ফিল কৰিম। তো প্ৰথমে চাওক, ইয়াত লিখা আছে হাইয়েষ্ট এডুকেশ্যনেল লেভেল। তো আপোনাৰ হাইয়েষ্টটো কি, মেট্ৰিক নে গ্ৰেজুৱেট নে HS, এইটো আপুনি ইয়াত ছিলেক্ট কৰিব। তো মই গ্ৰেজুৱেট পাছ কৰিছোঁ, তো ইয়াত গ্ৰেজুৱেট ছিলেক্ট কৰিম। তো ছিলেক্ট কৰাৰ পিছত এতিয়া আমাক যিবিলাক বেছিক ডিটেইলছ আছে যেনে 10 পাছ, 12 পাছ, এইবিলাক আমাক দিব লাগিব। তো প্ৰথমে চাওক, ইয়াত লিখা আছে বৰ্ড। তো 10 পাছৰ আপোনাৰ বৰ্ডটো ইয়াত দিব সেৱা বুলি। বৰ্ডটো দিয়াৰ পিছত আপোনাৰ ছাবজেক্ট যি আছিল মাৰ্কশ্বিটত যেনেকৈ লিখা আছে চিৰিয়েলি, তো তেনেকৈ আপুনি ছাবজেক্টৰ নেমবোৰ ইয়াত টাইপ কৰিব। টাইপ কৰিলে অট'মেটিকেলি মানে ছাবজেক্টটো আহিব। তো ছিলেক্ট কৰি আপুনি ইয়াত দিব ছাবজেক্ট 6টা। তো ছাবজেক্টখিনি দিয়াৰ পিছত আপোনাৰ ইনষ্টিটিউশ্যন নেমটো কি আছিল, স্কুলৰ নেমটোও আপুনি ইয়াত টাইপ কৰিব। তাৰপিছত আপোনাৰ ইয়াত চব লিখা আছে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, আপোনাৰ মিডিয়াম কি আছিল, ইংলিছ নে এছামিছ, এইটো ছিলেক্ট কৰিব। মিডিয়াম ছিলেক্ট কৰাৰ পিছত আপোনাৰ ইয়াৰ অফ এডমিশ্যন কোৰ্ছ টাইপ, চাওক লিখা আছে কোৰ্ছ টাইপটো কি আছিল, ৰেগুলাৰ নে ডিষ্টেঞ্চ। তো কোৰ্ছ টাইপটো আপুনি ইয়াত ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত লিখা আছে ইয়াৰ অফ এডমিশ্যন। তো ইয়াৰ অফ এডমিশ্যনটো ধৰি লওক আপুনি 10th পাছ কৰিছে, তো 10th পাছত যিটো পাছিং ডেট, এই পাছিং মান্থৰ এবছৰ আগৰ যিটো মান্থ বা ইয়াৰ হয় সেইটো আপুনি ইয়াত এনেকৈ দিব। দিয়াৰ পাছত আপোনাৰ পাৰ্চেণ্টেজটো কিমান আছিল, ইয়াত পাৰ্চেণ্টেজটো আপুনি লিখিব। তাৰপিছত এইবিলাক 10th পাছৰ এইবিলাক ডিটেইলছ প্ৰথমে দিব। তাৰপিছত যিটো আপোনাৰ পাছ চাৰ্টিফিকেট হয়, পাছ চাৰ্টিফিকেটখন আপুনি 1 MBৰ PDF ফাইল বনাই ল'ব, পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট। তো PDF ফাইল বনাই আপুনি ইয়াত আপলোড কৰিব। তো 10 পাছৰখিনি এতিয়া হৈ গ'ল। এতিয়া আমাক 12 পাছত যিবিলাক ডিটেইলছ আছে সেইবোৰ আমাক ইয়াত ফিল আপ কৰিব লাগিব। চাওক, 12 পাছৰ প্ৰথমে বৰ্ড AHSSC যদি হয় দিব, বা CBSE যিটো হয় আপোনাৰ দি দিব। তাৰপিছত আপুনি ছায়েন্সৰ আছিল নে আৰ্টছ, আপোনাৰ কেটেগৰীটো ছিলেক্ট কৰিব, ষ্ট্ৰীম। তাৰপিছত আপোনাৰ ছাবজেক্টটো মাৰ্কশ্বিটত দিয়া আছে, মাৰ্কশ্বিটত আপুনি যেনেকৈ দিয়া আছে তেনেকৈ টাইপ কৰিব। টাইপ কৰিলে অট'মেটিকেলি আহি যাব। তাৰপিছত আপোনাৰ ইনষ্টিটিউশ্যন নেমটো কি আছিল ইয়াত ছিলেক্ট কৰিব। তাৰপিছত চাওক লিখা আছে মিডিয়াম কি আছিল আপোনাৰ ইংলিছ এছামিছ। তাৰপিছত আপোনাৰ কোৰ্ছ টাইপটো কি, ৰেগুলাৰ নে ডিষ্টেঞ্চ, ছিলেক্ট কৰিব। তাৰপিছত ছেম আপুনি ইয়াত ইয়াৰ অফ এডমিশ্যনটো ৰিজাল্টৰ মান্থৰ এবছৰ আগৰ যিটো
সেইটো দিব আৰু ইয়াৰ অফ পাছিংটো যিটো মাৰ্কশ্বিটত দিয়া আছে সেইটোৱে দিব। তাৰপিছত আপোনাৰ পাৰ্চেণ্টেজটো কিমান আছিল পাৰ্চেণ্টেজটোও আপুনি ইয়াত টাইপ কৰিব আৰু পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো ইয়াত আপলোড কৰিব। তো ইয়াৰ পিছত এতিয়া আমি নেক্সট গ্ৰেজুৱেশ্যন ডিটেইলছ যিবোৰ আছে ইয়াত ফিল আপ কৰিম। তো প্ৰথমে গ্ৰেজুৱেটেডত আপোনাৰ ষ্ট্ৰীমটো কি আছিল ছায়েন্স নে আৰ্টছ চিলেক্ট কৰিব। তাৰপিছত ইয়াত দিয়াৰ পিছত আপোনাৰ মেজত যদি আছিল মেজৰ ছাবজেক্টটো দিব আৰু যদি নাই পাছ ক'ৰ্ছ যিটো আছিল পাছ ক'ৰ্ছ ছাবজেক্টবোৰ চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ বৰ্ড বা ইউনিভাৰ্চিটি কোনখন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে এইবোৰ ডিটেইলছ ইয়াত চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ইনষ্টিটিউশ্যন কলেজৰ নেম কি আছিল কলেজৰ নেমটো দিব, মিডিয়াম, তাৰপিছত ক'ৰ্ছ টাইপ, ইয়াৰ অফ এডমিশ্যন। তো ইয়াৰ অফ এডমিশ্যনত যি ধৰি লওক আপুনি 2025ত পাছ কৰিছে, তো 2025ৰ 3 বছৰ আগৰ 2022 বুলি দিব ইয়াত। বা যদি আপুনি বেলেগ ইয়াৰত পাছ কৰিছে যিটো হয় 3 বছৰ আগৰটো ইয়াৰ অফ এডমিশ্যন দিব আৰু ইয়াৰ অফ পাছিংটো 3 বছৰ পিছৰ মানে যিটো বছৰত পাছ কৰিছে সেইটোৱে দিব। দিয়াৰ পিছত ইয়াত চাওক লিখা আছে পাৰ্চেণ্টেজ। তো আপোনাৰ পাৰ্চেণ্টেজটো যদি CGPAত আছে সেইটো আপুনি কনভাৰ্ট কৰি ইয়াত পাৰ্চেণ্টেজত লিখিব। তো এইবিলাক ডিটেইলছ আপুনি এনেকৈ দিব যাতে কোনো ভুল নহয়। তো ইয়াৰ অফ এডমিশ্যন যিটো ইয়াৰত আপুনি এডমিশ্যন হৈছে সেই ইয়াৰ অফ পাছিংটো যিটো ইয়াৰত আপুনি পাছ কৰিলে সেইটো ইয়াত দিব। এইখিনি দিয়াৰ পিছত নেক্সট আপুনি যিটো আপোনাৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট 1 MBৰ তলত PDF ফাইলটো আপুনি ইয়াত আপলোড কৰিব। তো এইখিনি দিয়াৰ পিছত নেক্সট যদি আপোনাৰ কোনো আদাৰ কোৱালিফিকেশ্যন আছে যেনে ডিপ্ল'মা বা কোনো ITI ইয়াত আপুনি এড কৰিব পাৰে। তো মই ইয়াত কম্পিউটাৰৰ মানে 1 ইয়েৰৰটো ইয়াত চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত ষ্ট্ৰীম কি আছিল আপোনাৰ কম্পিউটাৰ এইটো চিলেক্ট কৰিব। তাৰপিছত কোনটো মানে আপুনি পাছ কৰিছে যেনে মোৰ ক্ষেত্ৰত ইয়াত আছে ADCA। তো ADCA দিলোঁ। দিয়াৰ পিছত আপুনি কোনখন মানে ইনষ্টিটিউটৰ পৰা পাছ কৰিছে কোনখন বৰ্ড আপুনি ইয়াত টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনাৰ ইনষ্টিটিউশ্যন নেমটো কি আছিল আপুনি যিটো কম্পিউটাৰ চেণ্টাৰত পাছ কৰিছে সেইটো নেমটো কি আছিল ইয়াত দিব। তাৰপিছত ছেইম মানে ইয়াত ওপৰত যেনেকৈ দিছিলে মিডিয়াম, ক'ৰ্ছ টাইপ, ইয়াৰ অফ এডমিশ্যন, ইয়াৰ অফ পাছিং, পাৰ্চেণ্টেজ, গ্ৰেড এইবোৰ এনেকৈ আপুনি চিলেক্ট কৰি তো এইবোৰ আপুনি দিয়াৰ পিছত এবাৰ চেক কৰিব ডকুমেণ্টছবোৰ যদি ঠিক আছে তেন্তে নেক্সট ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। তো ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত চাওক এনেকুৱা অ'পেন হৈছে। ইয়াত লিখা আছে এমপ্লয়মেণ্ট আৰু কেৰিয়াৰ ডিটেইলছ। তো ইয়াৰ পিছত চাওক লিখা আছে লেংগুৱেজ নন। ইয়াত আপুনি কি লেংগুৱেজ জানে এছামিজ, ইংলিছ, তাৰপিছত হিন্দী এইবোৰ আপুনি চিলেক্ট কৰিব। তো যেনে মই দিলোঁ এছামিজত ৰিড, ৰাইট, স্পীক। তো আপুনি ইয়াত টিক মাৰি দিব চববিলাকতে এনেকৈ টিক মাৰি দিব। চাওক ইয়াত লিখা আছে ইংলিছ দিলোঁ। তাৰপিছত ইয়াতে আপুনি এনেকৈ টিক মাৰি দিব চববিলাকতে টিক মাৰি তাৰপিছত লিখা আছে প্ৰফিচিয়েঞ্চিত এক্সপাৰ্ট বুলি দিব। তাৰপিছত ইংলিছতো আপুনি এনেকৈ দিব পাৰে আৰু এক্সট্ৰাভাৱে যদি কোনো লেংগুৱেজ এড কৰিব বিচাৰে যেনে হিন্দী তো আপুনি সেইটো এনেকৈ চিলেক্ট কৰিব পাৰে। ওপৰত প্লাছত ক্লিক কৰিলে আকৌ মানে আপুনি ইয়াত চিলেক্ট কৰিব পাৰিব। তো এইবোৰ ডিটেইলছ আপুনি এনেকৈ দিব। এইবোৰ ইজি হয়। দিয়াৰ পিছত এতিয়া আমি নেক্সট ছেভ এণ্ড নেক্সটত ক্লিক কৰিম। তো ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা অ'পেন হ'ল। ইয়াত আপুনি চিলেক্ট কৰিব। ইয়াত আপুনি ডিষ্ট্ৰিক্টৰ নেমটো আহিব যিকোনো এটা আপুনি চিলেক্ট কৰিব। চাওক মোৰ ক্ষেত্ৰত ইয়াত ধুবুৰী বুলি আহিছে। তো মই এনেকৈ ধুবুৰী এমপ্লয়মেণ্ট এক্সচেঞ্জ এনেকৈ চিলেক্ট কৰি ছেভ এণ্ড নেক্সটত আকৌ ক্লিক কৰিম। এতিয়া ফাইনেল আমাক ইয়াত যি মানে ডকুমেণ্ট আছে ডকুমেণ্টবিলাক আপলোড কৰিব লাগিব। তো প্ৰুফ অফ ৰেচিডেঞ্চত আপোনাৰ ভোটাৰ কাৰ্ডটো আপুনি আপলোড কৰিব পাৰে। তাৰপিছত এজ প্ৰুফত আপোনাৰ HSLCত যিটো মেট্ৰিকৰ এডমিট সেইটো আপুনি কৰিব পাৰে। তাৰপিছত ইয়াত লিখা আছে ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আছে ইয়াত দিব। তাৰপিছত আপোনাৰ পাছপৰ্ট চাইজ ফটো আৰু ছিগনেচাৰ এইবোৰ ফাইল আপুনি 1 MBৰ তলত বনাই ল'ব। আৰু ছিগনেচাৰ যেনে পাছপৰ্ট চাইজ ফটো তো আপুনি 200 KBৰ ভিতৰত বনাই ল'ব। PNG বা JPG ফাইলটো এনেকৈ বনাই আপুনি চিম্পলি চববিলাক ডকুমেণ্ট ইয়াত আপলোড কৰিব। প্ৰথমে আপুনি এনেকৈ ইয়াত আপলোড কৰিব। তো চাওক মই ইয়াত আপলোড কৰিলোঁ। এতিয়া আমি ডিক্লেৰেশ্যনত ইয়াত ক্লিক মাৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিম। তো আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ আগতে এবাৰ চববিলাক ডিটেইলছ আপুনি চেক কৰি ল'ব। তাৰপিছত চাওক এনেকুৱা এটা পেজ অ'পেন হ'ল। ইয়াত ডিটেইলছবোৰ দিয়া আছে আপুনি প্ৰিভিউ কৰিব চববিলাক যেনে ইমেইল, নেম, তাৰপিছত বাকী যিবিলাক ডিটেইলছ আছে এইবোৰ ঠিক আছে নে নাই। যদি ভুল হৈছে আকৌ আপুনি কাৰেকশ্যন কৰিব পাৰিব। তো এইবিলাক আপুনি ডিটেইলছবোৰ এবাৰ চেক কৰি ল'ব। চেক কৰাৰ পিছত নেক্সট এতিয়া আমি আগবাঢ়িম।
নেক্সট এতিয়া আমাক যিটো পে'মেণ্ট আছে ইয়াত এটা 10 ৰুপিজৰ এটা পে'মেণ্ট কৰিব লাগিব। তো মেক পে'মেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক লিখা আছে কনভিনিয়েঞ্চ ফিজ চাৰ্জ। তো ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ অ'পেন হ'ব। অ'পেন হ'লে আপুনি যিটো বেংকৰ পৰা পে'মেণ্টটো কৰিব বিচাৰে, তো ইয়াত যি লিখা আছে পে'মেণ্ট গেটৱে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰ পৰা যিকোনো এটা বেংক ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত আপুনি চাওক ইয়াত যেনে মই দিলোঁ য়েছ বেংক, বা য়েছ বেংকটো নিদিব, বেলেগ যিটো বেংক আছে সেইটো দিব। দিয়াৰ পিছত প্ৰচিড এণ্ড পে'মেণ্টত ক্লিক কৰিব। তাৰপিছত ইয়াত অ'কেত ক্লিক কৰিব। ক্লিক কৰিলে ইয়াত বেলেগ এটা ৱেবছাইট অ'পেন হ'ব। ৱেবছাইট অ'পেন হ'লে আপুনি ইয়াত এটা QR কোডৰ এটা অপশ্যন আহিব। তো QR কোডেদি আপুনি মোবাইলেদি ফোনপে' বা গুগল পে' যিকোনো এটা এপেদি পে'মেণ্টটো কৰিব। পে'মেণ্টটো হৈ যোৱাৰ পিছত আপুনি যিটো এক্সচেঞ্জ কাৰ্ড আছে, এক্সচেঞ্জ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। তো চাওক পে'মেণ্টটো হৈ যোৱাৰ পিছত এতিয়া মই যিটো এক্সচেঞ্জ কাৰ্ড হয় সেইটো ডাউনলোড কৰিলোঁ। তো গাইজ আপুনি এনেকৈ নিজে বনাব পাৰিব। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ এই চেনেলটো। আৰু যদি কিবা ডাউট থাকে তেন্তে আপুনি কমেণ্ট কৰিব, মই কমেণ্টছত ৰিপ্লাই দি দিম। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।